নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি মই কি গছ বনাব ওলাইছোঁ আপোনালোকৰ ওচৰত দেখুৱাইছোঁ। চাওকচোন, এইবিধ হ'ল আমাৰ তৰা গছ। তৰা গছ আমাৰ বহুত বেমাৰৰ কাৰণে উপযোগী হয়, যিহেতুকে আমি তৰা গছ খালে বহুত পুৰণা বিষ বেমাৰ, পুৰণা কাহ সেইবিলাকৰ কাৰণে বহুত উপকাৰী হয়। যিহেতুকে আমি বজাৰত এতিয়া বহুত ধৰণৰ তৰা গছ পোৱা যায়। এতিয়া খোৱাৰ উপযোগী হৈছে, বহুত কোমল কোমল। আমি এনেকৈ ধৰণৰ গুচাই আছোঁ, যেনেকৈ গুচোৱাৰ লগে লগে আমাৰ তাৰ ভিতৰৰ পৰা কোমল অংশ ওলাব। কোমল অংশ উলিয়াই ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'ব লাগিব। এতিয়া আমি বাকলি গুচাই আছোঁ। আজি আমি তৰা গছে বনাম বুলি ভাবি গুচাই আছোঁ। আপোনালোকে বাৰু তৰা গছ খায় নে নাখায়? যদি খোৱা নাই, এনেকৈ বজাৰত ধুনীয়াকৈ মুঠি মুঠিকৈ বিক্ৰী কৰে, 20 টকা 40 টকা ভাগ হয়। তৰা গছটো এইটো সময়ত খাব লাগে। আৰু যদি কোনোবাৰ বিষ বেমাৰ হৈ আছে, পুৰণি কাহ হৈ আছে, এই তৰা গছটো বহুত উপকাৰী হয়। আপোনালোকে খাব নিশ্চয়। মই আজি কেনেধৰণৰ বনাওঁ আপোনালোকৰ ওচৰত ভিডিঅ'টোত দেখুৱাই আছোঁ। আপোনালোকে যদি খোৱা নাই, এনেধৰণৰ কাটি কুটি লৈ ধুনীয়াকৈ বনাই খাবচোন। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰি পেজটো ফ'ল' কৰি দিব। এতিয়া আমাৰ এই বাকলিখিনি গুচোৱা হৈ গ'ল। এতিয়া ভিতৰৰ কোমল অংশখিনি ওলাই গ'ল। কোমল অংশখিনি গোটেইখিনি আমি এনেকৈ ধুনীয়াকৈ গুচাই ল'ম। গুচাই লোৱাৰ পিছতে মিহি মিহিকৈ কাটি ল'ম। তাৰপিছত আমি কেনেধৰণৰ বনাওঁ আপোনালোকক ভিডিঅ'টোত দেখুৱাওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাককচোন বাৰু। আমি গুচোৱাৰ পিছতে ভাঙি দিছোঁ। ভাঙি দিওঁতে কুমলীয়া অংশটো ধুনীয়াকৈ ভাং খাই গৈছে। আৰু আমি কাটোতেও বহুত ধুনীয়া মিহিকৈ কাটিব লাগিব। কিছুমান কাটাৰ লক্ষণটো, কিছুমানে দীঘলকৈও কাটিব পাৰে, কিছুমানে গোলকৈও কাটিব পাৰে। মই যিহেতুকে আজি গোলকৈয়ে কাটিছোঁ। সেইদিনাখন এই তৰা গছটো আনি আমি চাটনি এভাগ বনাই খালোঁ। এনেকৈ ধুনীয়াকৈ গুচাই লৈছোঁ। গুচাই লৈ সৰু সৰুকৈ কাটিছোঁ। কাটি গৰম পানী অকণমানত বইল কৰি লৈছিলোঁ। বইল কৰি লৈ বইলৰ পৰা উঠাই লৈ পানীখিনি যোৱাৰ পিছত কেঁচা নহৰু, কেঁচা আদা, কেঁচা জলকীয়া দি পেলাই ইমান ধুনীয়াকৈ থেতেলাই লৈ তাত নিমখ, কেঁচা তেল দি চাটনি বনাই খাইছোঁ। চাটনিখিনি খায়ো বহুত টেষ্টি লাগিছিল। আজি এইখিনি ভাজিখিনিৰ লগত আমাক কেনেধৰণৰ বনাওঁ, কি কি ইয়াতে লাগিব আমাক ভাজিখিনি বনাওঁতে, আপোনালোকক ভাজিখিনি বনাই দেখুৱাম। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, নিশ্চয় বনাই খাব। এদিন খাই এদিন খালে নিশ্চয় আপোনালোকে আৰু সদায় খাওঁ খাওঁকৈ বিচাৰি থাকিব। যিহেতুকে এতিয়া বজাৰত বহুত তৰা গছ ওলাইছে। আমি এতিয়া বাকলিখিনি গুচাই ধুনীয়াকৈ কাটি ল'ম। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। বাকলিখিনি কিন্তু অলপ টান হ'লে অলপ সময় লাগে গুচাওঁতে। মই যিহেতু 8ডাল নে 7ডাল গছ আছিলে, বৰ্তমান আমি 10ডাল গছৰ মুঠি এটা আনিছিলোঁ। 3ডাল আমি এদিন চাটনি বনাই খালোঁ। যোৱা মঙলবাৰে অনা আমাৰ তৰা গছখিনি। আজি মঙলবাৰ আমি খাবলৈ ওলাইছিলোঁ। যিহেতুকে বহুত দিন থাকিলেও একো বেয়া হৈ নাযায়। যিহেতুকে কোমল গছ বাঁহৰ ভিতৰতে থাকে, তাৰ পৰা বাকলিখিনি গুচাই দিলে কোমল অংশটো উলিয়াবলৈ সুবিধা হয়। এতিয়া আমাৰ অলপ টান হৈ গৈছে কাৰণে গুচাবলৈ অকণমান দিগদাৰ লাগিছে। যদি অকণমান কোমলীয়া সৰু টাইপৰ আনা, তেতিয়াহ'লে এতিয়া আমাৰ গুচোৱা হৈ গ'ল এইখিনি। এতিয়া আমি গুচাই ল'লোঁ এইখিনি। তাতে আমি খৰাহীটোত এনে ধুনীয়াকৈ গোল গোলকৈ কাটি ল'ম। এতিয়া চাওকচোন কি ধুনীয়াকৈ কাটিছোঁ। পচলা কটাৰ নিচিনা লাগিছে। পচলা খালেও এনেকুৱাই কাটিবলৈ লাগে, এনেকৈয়ে খাব লাগে পচলাৰ নিচিনাই। চেণ্ট এটা আছে, কিন্তু এইটো চেণ্টটো খাই বহুত ভাল লাগিছে। চেণ্টটো ইমান বেছিও নহয়, অকণমান গাজ গাজ টাইপৰ গোন্ধ ওলাই, বহুতেই সোৱাদজনক হয়। আৰু এই বস্তুটো বহুত পুষ্টিকৰ হয়। যদি আপোনালোকে ভাল লাগে, এদিন খালে আকৌ নিশ্চয় খাবলৈ মন যাব। এতিয়া আমি এনেকৈ কাটি লৈছোঁ। কাটি লৈ কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেই। এইখিনি বৰ্তমান আমাৰ কাটি হৈ গ'ল। ইয়াৰ পৰা আমি এতিয়া পানী অলপমানত তিয়াই থৈ দিম। যিহেতুকে ইয়াৰে অলপমান ক'লা হেৰিখিনি যাব। এতিয়া আমি কেৰাহী এটাত তেল গৰম কৰিম।
তেল গৰম কৰি আমি তাত কি এড কৰোঁ আপোনালোকে চাই থাকিব। এতিয়া তেল দিলোঁ, কেৰাহীটো গৰম হৈছে নিশ্চয়। তেলখিনি অলপ গৰম হোৱাৰ পিছতে আমি জিৰা কেইটামান দিলোঁ। জিৰা কেইটামান অকণমান ফুটাৰ পিছতে আমি তাত পিঁয়াজ দিম। পিঁয়াজখিনি এতিয়া দিলোঁ বৰ্তমান। পিঁয়াজখিনি দি আমি পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভজাৰ পিছতে আমি তাত গোটা নহৰু কেইটামান গুচাই থেতেলাই থৈ দিছিলোঁ। এই নহৰু থৈ দিছোঁ, কণী থৈ দিছোঁ, বিলাহী থৈ দিছোঁ। এতিয়া নহৰুখিনি এড কৰি দিলোঁ। নহৰুখিনি এড কৰাৰ পিছতে ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজিম। তাৰপিছত আমি নিমখ দিম, হালধি দিম। তাৰপিছত আমি নিমখ হালধি দি পিঁয়াজ আৰু নহৰুখিনি ভাজি লোৱাৰ পিছত তৰা গছখিনি ঢালি এড কৰিম। এতিয়া আমি নিমখ দি দিলোঁ। তাৰপিছত আমি হালধি এড কৰিম। এইটো হালধি দিয়া হৈ গ'ল। হালধি দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ আকৌ লৰাই বকৰাই ল'ব লাগিব। লৰাই বকৰাই লোৱাৰ পিছতে আমি তাত এতিয়াই পানীৰ পৰা টুকি লোৱা তৰা গছখিনি ধুনীয়াকৈ ঢালি দিম। আমি ইয়াতে বৰ্তমান আলু এটা কাটি লোৱা হোৱা নাছিলে। আলুটো অকণমান এই তৰা গছখিনি ভাজি থকা সময়তে মই আলু এটা গুচাই আৰু মিহি মিহিকৈ কাটি ল'লোঁ। আলু এটা দিলে সোৱাদজনক বেছিয়া হয়, যিহেতুকে ইয়াতে তৰা গছৰ লগত মিলি যায়। আলুটোও মিহি মিহিকৈ কাটি ল'ব লাগে। সেই তৰা গছৰ লগতে আমি অলপমান ভাজি লোৱাৰ পিছতে আলুটো কাটি ল'লোঁ। কাটি লৈ এইখিনি ঢাকি থোৱাৰ পিছতে আলুটো তাত এড কৰি দিছোঁ আমি। চাবচোন দেই, এতিয়া আমি আলু এটা কাটি লৈছোঁ, আলুটো এড কৰি দিম। তাৰপিছত আমাৰ কি এড কৰিম, ভাজিখিনি বনাওঁতে কেনেধৰণৰ বনালোঁ, কেনেধৰণত বনোৱা নাই আপোনালোকে চাই ল'ব। এতিয়া আমি আলুটো এড কৰি দিলোঁ। এই আলুটো দি পেলাই আমি অলপ ধুনীয়াকৈ ঢাকি থৈ দিম। ভাপতে আলুটো সিজি যাব। তাৰপিছত আমাৰ ভাজাৰ পিছত আমি তাৰপিছত কি দিম, তাৰপিছত কি নিদিম আপোনালোকে ভালকৈ চাই থাকিব। আলুখিনি দিয়াৰ পিছত আমি লৰাই বগৰাই আছোঁ ধুনীয়াকৈ। অলপমান চিমত দিয়া হৈছে গেছটো। বৰ বেছি এটা খৰকৈ দিলে, বেছিকৈ বঢ়াই দিলে তলত লাগি যাব। আলুখিনি দি পেলাই আমি অলপ সময় ঢাকি থৈ দিছোঁ। মিনিমাম 2-3 মিনিটমান সময় এনেকৈ ঢাকি থৈ দিছোঁ। ঢাকনি গুচাই লৈ আমি আলুখিনি যিহেতুকে সিজি গ'ল, তাৰপিছত আমি ইয়াতে কণী এড কৰিম। এইখিনি ভাজি অকণমান ছাইড কৰি লৈ ল'ম। ছাইডখিনি কৰি লোৱাৰ পিছতে আমি তাত কণী এটা এড কৰি দিম। কণীখিনি দিয়াৰ পিছতে আমাৰ এইখিনি আকৌ ধুনীয়াকৈ খৰকৈ লৰাই বগৰাই থাকিব লাগিব। লৰাই বগৰাই থকাৰ পিছতে আমাৰ তাৰপিছত আমি কি এড কৰিম চাব। এতিয়া আমি কেৰাহীটো ধুনীয়াকৈ মাজতে খালী কৰি লৈছোঁ। খালী কৰি লৈ আমি কণীটো তাত ঢালি দিম। কণীটো ঢালি দিয়াৰ পিছতে আমাৰ তাৰপিছত আৰু এইখিনি ছাইডৰ তৰা গছখিনি আমি লগ কৰি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া আমি কণীটো ভাঙি আছোঁ। কণীটো ভাঙি এতিয়া তাত ঢালি দিলোঁ। কণীটো ভাজা তাৰ লগতে আমি লৰাই বগৰাই ধুনীয়াকৈ ভাজি ল'ব লাগিব। কণীটো ধুনীয়াকৈ ভাজি লোৱাৰ পিছত আমাৰ বিলাহীখিনি এড কৰা হ'ব। বিলাহীখিনি এড কৰাৰ পিছত ধুনীয়াকৈ খৰকৈ ভাজি ল'ম। আমি এতিয়া কণীখিনি দি ধুনীয়াকৈ লৰাই আছোঁ, বগৰাই আছোঁ। কণীখিনি ড্ৰাই হৈ যোৱাৰ লগত তাৰ লগত মিলি যোৱাৰ পিছতে আমি তাত বিলাহী দি আৰু অলপ সময় ঢাকি থ'ব লাগিব। ঢাকি থৈ যোৱাৰ পিছতে আমাৰ শুকাই যাব। শুকাই যোৱাৰ পিছতে আমি নামি গৰম গৰম ভাতৰ লগত খোৱা উপযোগী হৈ যাব। যিহেতুকে এতিয়া আমাৰ কণী দিয়া হৈ গ'ল। তাৰপিছত আমাৰ বিলাহী এড কৰিব আছে। আমি ইয়াৰ পিছতে বিলাহী এড কৰিম। এতিয়া ইয়াতে বিলাহীখিনি দি আমি অলপ লৰাই বগৰাই থৈ দিম। এতিয়া বিলাহীখিনি এড কৰি দিলোঁ আমি। মানে হোৱাৰ আগে আগে বিলাহীখিনি মিহি মিহিকৈ কাটি এড কৰিলে বেছি সময় নালাগে। যিহেতুকে আৰু বিলাহী দি আৰু 2 মিনিটমান সময় লৰাই বগৰাই থ'লে আমাৰ বিলাহীখিনি সিজি যাব। এই বিলাহীখিনি দি আমি অকণমান ঢাকি থ'ম। অকণমান পানী দিম, তাত পানী দিম, যিহেতুকে অকণমান বিলাহীখিনি সিজিবলৈ সময় লাগিব না। সেইটো কাৰণে বিলাহী অকণমান এড কৰি দিয়াৰ পিছতে মানে 2-4 আঙুলমান পানী আপোনালোকে ঢালি অলপ সময় ঢাকি থৈ দিব। তাৰপিছতে ঢাকনিখন গুচাই চাব ভাজিখিনি কেনেকৈ। এতিয়া আমি অকণমান পানী এড কৰিলোঁ। এড কৰি আমি এতিয়া ঢাকি থৈ দিম অলপ সময়। তাৰপিছত ঢাকনিখন গুচাই দেখুৱাম। এই ঢাকনিখন গুচাই দেখুৱালোঁ, যিহেতুকে আমাৰ অলৰেডি বিলাহী সিজিয়ে গ'ল। বিলাহী সিজি যোৱাৰ পিছত আমাৰ ভাজিখিনি লাষ্ট মুহূৰ্তত কেনেকুৱা ধৰণৰ হৈছে চাওকচোন আপোনালোকে বাৰু। এই ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰি পেজটো ফ'ল' কৰি দিব। আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। বাই বাই।